প্ৰতিটো প্ৰশ্ন দুবাৰকৈ এক্সপ্লেইন কৰা হৈছে গতিকে আপোনালোকে সেকেন্ড বাৰৰ এক্সপ্লেনেশ্যনত একেবাৰে সহজত ডিসকাস কৰা হৈছে প্ৰথমবাৰ এক্সপ্লেনেশ্যন কৰোঁতে অলপমান টাইম লাগিছে কাৰণ ইয়াত বেসিকটো ডিসকাস কৰিবলৈ চেষ্টা কৰা হৈছে কাৰণ সকলো আপোনালোকে ট্ৰিক্সত ওলাব নোৱাৰিব এজৰ প্ৰবলেমবিলাক গতিকে ভালকৈ আপোনালোকে চাওক দ্বিতীয়বাৰ এক্সপ্লেনেশ্যনটো শুনিবলৈ চেষ্টা কৰিব প্ৰথমবাৰটো অলপমান টাইম লাগিছে বুজাওঁতে টাইম লাগিছে আপোনালোকে কৰিবলৈ টাইম নালাগে গতিকে ভিডিঅ'টো ভালকৈ চাওক ফাৰ্ষ্টত আজি যিবিলাক প্ৰশ্ন আমি ডিসকাস কৰিম সেইবিলাক আপোনালোকে চাই লওক যে 10 বছৰ আগত 10 ইয়াৰ্ছ এগো জীয়েকৰ বয়স মাকৰ বয়সৰ 2/5 অংশ আছিলে আৰু 10 বছৰ আগৰ কথা দিয়া আছে পুনৰবাৰ বৰ্তমানৰ বয়স দিয়া নাই পুনৰ 10 বছৰৰ পিছৰ কথা কৈছে তাইৰ বয়সটো মাকৰ বয়সৰ 3/5 অংশ হৈ যাব তেনেহ'লে তাহাঁতৰ বয়সৰ মাজৰ পাৰ্থক্যটো ওলাব লাগে ইংলিছতো দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব আমি সলভ কৰিম এইটো প্ৰশ্ন সহজতে কেনেকৈ সলভ কৰিম সেইটো ডিসকাস কৰিম বেসিক মেথডত আমি সলভ কৰিবলৈ চেষ্টা কৰিম বা এইটো প্ৰশ্ন আপোনালোকে চাব পাৰে যে বাপেকৰ বয়সটো পুতেকৰ বয়সৰ 3 গুণতকৈ 3 বছৰ বেছি 3 গুণতকৈ 3 বছৰ বেছি হৈছে আকৌ 3 বছৰৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণতকৈ 10 বছৰ বেছি হয় বাপেকৰ বৰ্তমান বয়স ওলাব লাগে এটো আমি সলভ কৰিবলৈ চেষ্টা কৰিম সহজতে তাৰ নেক্সট এটো এটা দিয়া আছে আপোনালোকে চাব পাৰিব যে এ আৰু বিৰ বৰ্তমান বয়সৰ যোগফলটো তাহাঁতৰ বয়সৰ পাৰ্থক্যৰ 11 গুণ 5 বছৰৰ পিছত তাহাঁতৰ মুঠ বয়স তাহাঁতৰ বয়সৰ পাৰ্থক্য 13 গুণ তেন্তে ডাঙৰজনৰ বয়সটো আমি ওলাব লাগে এটো আমি সলভ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি আহো যে আমি ইয়াৰ আগতে এজৰ বয়সৰ এটা অলৰেডি ভিডিও ডিসকাস কৰিছো যোৱাকালি যিসকলে চোৱা নাই ভিডিওৰ শেষত মই দি দিম বা আপোনালোকে মেথছ ফৰ অল কম্পিটিটিভ এক্সামিনেশ্যন প্লেলিষ্টত গৈ এজৰ চাব পাৰিব সো আপোনালোকে কালি আমি একেবাৰে বেসিক ডিসকাস কৰিছিলো বেসিক মানে তাতে বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন আছে তাৰ পৰা প্ৰশ্ন আহিব পাৰে হেতু আপোনালোকে চাই ল'ব আজি প্ৰশ্নবিলাক ডিসকাস কৰাৰ আগত কালি আমি অনুপাত ডিসকাস কৰিছিলো অনুপাত ঠিক আছে ইস্তু থকা অনুপাত চিন থকা প্ৰশ্নবিলাক ডিসকাস কৰিছিলো আজি আমি চাম যে দুগুণ 3 গুণ দুগুণতকৈ 3 গুণ বেছি দুগুণতকৈ 5 বেছি 10 বছৰ বেছি তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে দেখা পালে প্ৰশ্নবিলাক এটা চাব যে যদিহে আপোনালোকৰ প্ৰশ্নত এনে ধৰণৰ বাক্য থাকে যে ফাদাৰ এজ ইজ 3 টাইমছ দা এজ অফ হিজ সন অৰ্থাৎ বাপেকৰ বয়সটো পুতেকৰ বয়সৰ 3 গুণ ইয়াত চক বাপেকৰ বয়সটো দিয়া আছে কিন্তু পুতেকৰ বয়সটো দিয়া নাই বাপেকৰ বয়সটো কিমান হয় পুতেকৰ বয়সৰ 3 গুণ হয় গতিকে আমি পুতেকৰ বয়সটো x বুলি ধৰিছো নাজানো তেতিয়া আমি চাম যে বাপেকৰ বয়সটো কিমান পুতেকৰ বয়সৰ 3 গুণ পুতেকৰ বয়স কিমান আছিল x আছিল তাৰ 3 গুণ মানে 3x হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছে যে বাপেকৰ বয়সটো একেবাৰে সহজ হয় বাপেকৰ যেটো বয়স হ'ব বয়সটো যেটো পুতেকৰ বয়স আছিল পুতেকৰ বয়স নাই দিয়া কাৰণে x ধৰিছিল তাৰ 3 গুণ হ'ব গতিকে 3x কৰিব এটো ইম্পৰ্টেন্ট হয় তাৰ নেক্সট আপোনালোকে চাওক যে একে ধৰণৰ কিন্তু সেন্টেন্সটো বেলেগ অৰ্থ প্ৰকাশ কৰিছে father is 3 times more than his son আগৰটো ডাইৰেক্ট আছিল 3 টাইমছ দা এজ অফ হিজ সন কিন্তু ইয়াৰ মোৰ শব্দটো লাগি আছে মোৰ দেন শব্দটোৱে সম্পূৰ্ণ সেন্টেন্সটো বেলেগ কৰি দিছে মিনিংটো যদি আপোনালোকে চাই যে বাপেকৰ বয়সটো পুতেকৰ বয়সতকৈ 3 গুণ বেছি পুনৰবাৰ ভালকৈ চাব বাপেকৰ যেটো বয়স আছিল আমি নাজানো বাপেকৰ বয়সটো কি আছিল পুতেকৰ বয়সটো আমি বাপেকৰ বয়স আমাক ওলাব দিছে আমি ধৰিম বাপেকৰ বয়সটো কিন্তু পুতেকৰ বয়সটো আমি নাজানো গতিকে পুতেকৰ বয়সটো x ধৰিলো আগৰ নিচিনা কি যে সনৰ এজটো x ধৰিলো সো এটা আমাক কৈছিল বাপেকৰ বয়সটো কিমান হ'ব পুতেকৰ যেটো বয়স আছিল বয়সতকৈ 3 গুণ বেছি হয় পুনৰবাৰ চাই যে পুতেকৰ বয়স কিমান আছিল x আছিল তাতকে 3 গুণ বেছি 3x হৈ যাব বুজি পাইছে বেছি বুলি কোৱা কাৰণে আমি যোগ কৰিছো এই যোগ চিনটো আহিছে পুতেকৰ যেটো বয়স আছিল পুনৰবাৰ চাও যে বাপেকৰ বয়সটো পুতেকৰ যেটো বয়স আছিল তাতকৈ 3 গুণ বেছি হয় পুতেকৰ বয়সটো x আছিল x লিখিলো তাতকৈ 3 গুণ বেছি গতিকে 3x লিখিলো অৰ্থাৎ এটো হৈ যাব 4x ক্লিয়াৰ আছে এটো যদি বুজি পাইছে আমি প্ৰশ্নবিলাকলৈ আগবাঢ়িব পাৰিম মাত্ৰ আপোনালোকে ধৈৰ্য সহকাৰে চাব ভিডিওটো কাৰণ সোৱাৰ পিছত সম্পূৰ্ণ আপোনালোকে কৰিব পাৰিব 100% সিওৰ আপোনালোকে সম্পূৰ্ণ কোৱেশ্চন লগত ডিল কৰিব পাৰিব কাৰণ বহুত বেছি সহজকৈ আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে ইয়াৰ লাগে নিশ্চয় বুজি পাইছে আপোনালোকে একেবাৰে সহজ যদিহে বুজা নাই ভিডিও পুনৰবাৰ ৰিপিট চাই দিব এটা আমি প্ৰশ্নবিলাকলৈ আগবাঢ়ো কাৰণ বেছি সময় আমি দিব নোৱাৰো ইয়াত চাওক যে I am 3 times as old as my son 15 years hence I will be twice as old as my son the sum of our ages মই অসমীয়াটো পুৰা বুজাই লম আপোনালোকে ইংলিশটো স্ক্ৰিনশ্বট লৈ লব পাৰিব বা লিখি লব পাৰিব ভিডিওটো পজ কৰি চাওক ইয়াত কি কৈছে যে মোৰ বয়সটো মোৰ লৰাৰ বয়সৰ 3 গুণ ঠিক আছে গতিকে মোৰ লৰাৰ বয়সটো আমি ধৰি লম ফাৰ্ষ্টত লৰাৰ বয়সটো নাজানো কাৰণে x ধৰিলো গতিকে মোৰ মানে বাপেকৰ বয়সটো কথা দিয়া আছিল বাপেকৰ বয়সটো কিমান হ'ব লৰাৰ বয়সৰ 3 গুণ গতিকে 3x হ'ল ঠিক আছে লৰাৰ বয়সৰ 3 গুণ লৰাৰ বয়সটো আমি x ধৰিছিলো তাৰ 3 গুণ হোৱা কাৰণে বাপেকৰ বয়সটো 3x হ'ল একেবাৰে সহজত ওলাই আছে এটো 15 বছৰৰ পিছৰ কথা কৈছে 15 বছৰৰ পিছৰ মানে দুইটাৰ লগত আমি 15 যোগ কৰিম 15 বছৰৰ পিছত মোৰ বয়স মানে বাপেকৰ বয়সটো গতিকে যোগ কৰি দিও 15 এটা 15 বছৰ পিছৰ কথা কোৱা কাৰণে 15 যোগ কৰিলো ঠিক আছে বাপেকৰ বয়সটো কিমান হ'ব মোৰ লৰাৰ বয়সৰ দুগুণ হ'ব লৰাৰ বয়স কিমান আছিল x আছিল
ল'ৰাৰ বয়স কিমান আছিলে x আছিলে 15 বছৰ পিছৰ কাৰণে 15 এটা আমি যোগ কৰিম এই 15 বছৰৰ পিছত ল'ৰাৰ বয়সৰ দুগুণ হ'ব কাৰণে 2 ৰে মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে একেবাৰে সহজ এই ইকুৱেশ্যন ওলোৱা মানে আপোনালোকৰ আনসাৰে ওলাই যাব আমাৰ বয়সৰ যোগফল ওলাব লাগে তাৰ কাৰণে আমি বৰ্তমান বয়সটো ওলাই ল'ম গতিকে 3x minus 2x এই 2x টো ইফালে আহি গ'ল ইকুৱেল টু 2 15 30 30 মাইনাছ এই 15 টো ইফালে আহিলে মাইনাছ প্লাছ টো ইফালে আহিলে মাইনাছ অফ মাইনাছ 15 ঠিক আছে x is equal to 15 গতিকে x ৰ ভ্যালুটো 15 পালো তেনেহলে সনৰ এজটো কিমান হৈ যাব 15 বছৰ আৰু ফাদাৰ এজটো কিমান হৈ যাব ফাদাৰ x টো 3x মানে 3 15 45 45 আৰু দুটা যোগফল হৈছে যোগফল কৰিলে 60 হ'ব ঠিক আছে গতিকে আনসাৰটো ইয়াত 60 হৈ যাব একেবাৰে সহজত ওলাইছে ডাইৰেক্টলি পুনৰবাৰ এক্সপ্লেনেশ্যন কৰিম সেকেন্ড বাৰ এক্সপ্লেনেশ্যন কৰোঁতে আপোনালোকে আৰু ভালকৈ বুজি পাব আৰু ছুটিকে সেকেন্ড বাৰ আমি এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰোঁ সদায় মোৰ বয়স অৰ্থাৎ বাপেকৰ বয়সটো মোৰ ল'ৰাৰ বয়সৰ বাপেক বা মাক আছে মোৰ ল'ৰাৰ বয়সৰ 3 গুণ হয় গতিকে ল'ৰাৰ বয়সটো আমি x ধৰি ললোঁ সো x ধৰিলোঁ আৰু বাপেকৰ বয়সটো 3 গুণ বুলি কোৱা কাৰণে 3x হৈ গ'ল ইয়াৰ লৈকে ঠিকই আছে 15 বছৰৰ পিছৰ কথা কৈছে যেনেকৈ আজি আপোনালোকৰ বয়স 25 বছৰ হৈছে 15 বছৰৰ পিছত আপোনালোকৰ বয়স যোগ কৰি দিব 40 বছৰ হৈ যাব গম পাইছে এটো 15 বছৰৰ পিছৰ কথা কোৱা কাৰণে বাপেকৰ বয়সৰ লগত 15 যোগ কৰি দিলোঁ ঠিক তেনেদৰে পুতেকৰ বয়সৰ লগতো 15 যোগ কৰি দিলোঁ আৰু কৈছে যে 15 বছৰৰ পিছত মোৰ বয়সটো ল'ৰাৰ বয়সৰ দুগুণ হ'ব যেটো ল'ৰাৰ বয়স আছিল ল'ৰাৰ বয়সটো লিখিলোঁ x + 15 হৈ যাব 15 বছৰৰ পিছত x + 15 তাৰ দুগুণ হৈ যাব কাৰণে 2 ৰে মাল্টিপ্লাই কৰিলে একেবাৰে সহজত ওলাই আছে কথাটো তাৰ নেক্সট আপোনালোকে 3x + 2x টো ইফালে আহিলে -2x হৈ গ'ল 3x ৰ পৰা 2x গলে x থাকিলে ঠিক তেনেদৰে 2 15 30 হৈ গ'ল 30 ৰ পৰা +15 টো ইফালে আহিলে -15 x ৰ ভ্যালুটো আপোনালোকে 15 পাই গ'ল x ৰ ভ্যালুটো 15 পায় মানে সনৰ x ৰ ঠাইত সনৰ এজটো 15 হৈ গ'ল আৰু ফাদাৰ x টো 3 15 45 হৈ গ'ল আৰু দুইটাৰ যোগফল লাভ দিছে গতিকে 60 হ'ব কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে যদি অসুবিধা আছে পুনৰবাৰ ৰিপিট চাব পাৰিব তাৰ নেক্সট এটো বহুত বেছি ইম্পৰ্টেন্ট হয় অলপ ভালকে চাব এটো অলপমান টান লেভেলৰ কোৱেশ্চন বুলি মই ক'ব লাগিব অলপ টাফ লেভেলৰ কোৱেশ্চন হয় ফাৰ্ষ্টত আপোনালোকে নিজে ভিডিওটো পজ কৰি পিনি কৰিবলৈ চেষ্টা কৰক লগালগ মই কৰিয়ে দিছো এটা আপোনালোকে ভালকে চাব ইংলিশৰ প্ৰশ্নবিলাক আপোনালোকে পঢ়িব পাৰিব যদি ইংলিশটো মকল কৰিবলৈ যাওঁ সব স্ক্ৰিনত নোলাই গতিকে মই এটা অকল কোৱেশ্চন লম সো a আৰু b ৰ বৰ্তমান বয়সৰ যোগফল তাহাতৰ বয়সৰ পাৰ্থক্যৰ 11 গুণ কনফিউজন কে দিয়া আছে ভালকে চাব a আৰু b ৰ বৰ্তমান বয়সৰ যোগফলটো ধৰিলো a + b দুটা বয়সৰ যোগফলটো তাহাতৰ পাৰ্থক্য কি মানে কি হয় মাইনাস পাৰ্থক্যৰ 11 গুণ বুজি পাইছে এই কোৱেশ্চন নিশ্চয় বুজি পাইছে এই কোৱেশ্চন প্ৰশ্নৰ পৰা আমি এডুকেশ্যন বনালো যে a আৰু b ৰ বৰ্তমান বয়সৰ যোগফলটো তাহাতৰ বয়সৰ পাৰ্থক্য কাৰণে মাইনাস কৰিলো পাৰ্থক্য 11 গুণ বুলি কৈছে গতিকে 11 পূৰণ কৰি দিলো ইয়াৰ লৈকে ঠিকই আছে ইয়াৰ পৰা আমি কি ওলাব পাৰিম a -11a হ'ব ঠিক আছে 8 প্লাস টো ফেলে মাইনাস হ'ব ঠিক তেনেদৰে কি হ'ব -11b -b হ'বনে এটো নিশ্চয় বুজি পাইছে a প্লাস টো ইফালে আহা কাৰণে মাইনাস হৈ গৈছে ইয়াৰ লৈকে ঠিকই আছে আৰু 11 টো দুটাৰ লগতে পূৰণ হৈছে কাৰণ ব্ৰেকেট চিনটো আছে ঠিক আছে মই পুনৰবাৰ লিখি দিছো 11 টো দুটাৰ লগত পূৰণ হৈছে হ'ব কাৰণ ব্ৰেকেট চিন দিয়া আছে ইয়াৰ লৈকে বুজি পাইছে আপোনালোকে 10a = 12b হৈ যাব কাৰণ মাইনাস মাইনাস কেনসেল গ'ল আপোনালোকে এটো নিশ্চয় বুজি পাইছে অৰ্থাৎ a/b = 6/5 12/5 হ'ব 12/10 হ'ব হেতক আমি লোৱেষ্ট ফৰ্মুলা লৈ গ'লে যদি 2 ৰে কাটি 2 6 * 12 আৰু 2 5 * 10 6/5 অৰ্থাৎ a/b = 6:5 হ'ল ইয়াৰ লাগে নিশ্চয় বুজি পাইছে সহজভাৱে ইয়াৰ লাগে বুজি পাইছে ঠিক আছে অৰ্থাৎ আমি আপোনালোকে এটা কথা কৈ দিছো সকলো আপোনালোকে প্ৰশ্ন ট্ৰিক্সত এপ্লাই ওলাব নোৱাৰে গতিকে আপুনি বেসিকটো শিকিলো কাৰণ ট্ৰিক্সত সকলো নোলায় ঠিক আছে সো a আমি ধৰিব পাৰিম 6x বৰ্তমান বয়স আৰু b আমি ধৰিব পাৰিম কিমান 5x কিমান ধৰিব পাৰিম 5x ইয়াৰ লাগে নিশ্চয় বুজি পাইছে কাৰণ 6:5 অনুপাতৰ পৰা আমি ধৰিব পাৰো যোৱা কালে আমি ডিসকাস কৰিছো ইয়াৰ আগৰ ভিডিওৰ এজৰ ওপৰত তাৰ নেক্সট কৈছে 5 বছৰৰ পিছত দুইটাৰ লগতে 5 বছৰ আমি যোগ কৰি দিম তাহাতৰ মুঠ বয়স মানে পুনৰবাৰ দুইটা যোগ কৰিব লাগিব ঠিক আছে একৰ্ডিং টু কোৱেশ্চন কৈছে 6x + 5 এৰ বয়সৰ লগত 5 বছৰ যোগ কৰিলো ঠিক তেনেদৰে bৰ যেটো বয়স আছিল তাৰ লগতো 5 বছৰ যোগ কৰিলো আৰু গোটেইবিলাক যোগ কৰিলো কাৰণ তাহাতৰ মুঠ বয়স কৈছে যোগ কৰাৰ পিছত তাহাতৰ বয়সৰ পাৰ্থক্য কি হ'ব 6x - 5x ঠিক আছে পাৰ্থক্যৰ 13 গুণ হ'ব গতিকে 13 এ মাল্টিপ্লাই কৰিলো ইয়াৰ লাগে বুজি নিশ্চয় পাইছে আপোনালোকে প্ৰথমত আমি a/b ওলাই ললো 6:5 ইয়াৰ লাগে বুজি পালে a মানে 6x b মানে 5x 5 বছৰৰ পিছৰ কথা কৈছে গতিকে দুইটাৰ বয়সৰ লগত 5 এটা যোগ কৰি দিলো আৰু লগতে কৈছে যে তাহাতৰ মুঠ বয়সটো তাহাতৰ বয়সৰ পাৰ্থক্য 13 গুণ পাৰ্থক্য কোৱা কাৰণে মাইনাস কৰিলো আৰু 13 ৰে মাল্টিপ্লাই কৰিলো কাৰণ 13 গুণৰ কথা কৈছে ইয়াৰ লাগে ঠিক আছে তাৰ নেক্সট 6x + 5x মানে 11x + 5 10 হৈ গ'ল ঠিক আছে
ঠিক তেনেদৰে এইটো হৈ যাব 78x minus 65x ঠিক আছে 13 দুইটাৰ লগত পূৰণ কৰি দিয়ক মাত্ৰ আপোনালোকে সহজতে 11x plus 10 থৈ দিলে 78x minus 65x মানে হ'ল 13x ঠিক আছে ঠিক তেনেদৰে twice x 11x এই 13 টো ফালে নিলে মাইনাস হৈ যাব 13x হলে twice x হৈ গ'ল 13 পাত 11 হলে twice x মাইনাস to মাইনাস কেনসেল যাব একেবাৰে মই লিখিলো 10 অৰ্থাৎ x ৰ ভ্যালু আপুনি পাই যাব 5 x ৰ ভ্যালু আপুনি পাই যাব 5 এটা একেবাৰে সহজত ওলাইছে যদি x ৰ ভ্যালু 5 হয় তেনেহলে আমাক ওলাব লাগে যে আটাইতকৈ ডাঙৰজনৰ বয়স কিমান ডাঙৰজন কি আছিল 6x টো ডাঙৰ হ'ব গতিকে 6 * 5 = 30 হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে নিশ্চয় বুজি পালে পুনৰবাৰ মই এক্সপ্লেনেশন কৰিম ধৈৰ্য সহকাৰে চাওক আপোনালোকে প্ৰথমত আমাক দিয়া আছিল a আৰু b বৰ্তমান বয়সৰ যোগফলটো গতিকে a আৰু b যোগ কৰিলো যোগফলটো তাহাতৰ বয়সৰ পাৰ্থক্যৰ 11 গুণ পাৰ্থক্য কৰিলো আৰু 11 মাল্টিপ্লাই কৰিলো কাৰণ 11 গুণৰ কথা কৈছে হেটো আপোনালোকে সলভ কৰিলে a/b টো 6:5 পালো 6:5 টো a টো আমি 6x ধৰিলো b টো 5x ধৰিলো পুনৰবাৰ 5 বছৰৰ পিছত কৈছে গতিকে দুইটাৰ বয়সৰ লগত 5 এটা যোগ কৰি দিলো 5 যোগ কৰিলো দুইটাৰ লগতে যোগ কৰিছো কাৰণ 5 বছৰৰ পিছৰ কথা কৈছে আৰু তাহাতৰ বয়সৰ পাৰ্থক্যৰ কথা কৈছে পুনৰবাৰ গতিকে আমি মাইনাস কৰিলো পাৰ্থক্য 13 গুণ কৰা কাৰণে 13 এ মাল্টিপ্লাই কৰিলো ইয়াৰ লৈকে সহজতে ওলাই আছে তাৰ নেক্সট পুনৰবাৰ যোগ কৰি দিয়ক 6x 5x মানে 11x 5 এ 10 হৈ গ'ল ইয়াৰ লৈকে ঠিকই আছে পুনৰবাৰ 13 * 6 মানে 78x আৰু 13 * 5 মানে 65x 13x থাকিলে মাইনাস কৰিলে a প্লাস টো ইফালে আহিলে মাইনাস হল মাইনাস twice x ইকুৱেল টু a প্লাস টো ইফালে আহিলে মাইনাস হল মাইনাস 10 হয় মাইনাস 1 কেনসেল গল x ৰ ভ্যালু 5 পালে আৰু ডাঙৰ নাম্বাৰটো ল'ব লাগে ডাঙৰ নাম্বাৰটো 6x আছিল তাৰ ঠাইত x ৰ ঠাইত 5 বহাই দিলে গতিকে 30 হৈ যাব কাৰেক্ট আনসাৰ যদি হে বুজিবলৈ অসুবিধা হৈছে পুনৰবাৰ ৰিপিট চাব যদি স্পিড হৈছে সেটিংত গৈ পিনি স্লো কৰি চাব ঠিক আছে আৰু যদি হে ক্লিয়াৰ হৈছে মাত্ৰ আপোনালোকে ক্লিয়াৰ শব্দটো লিখি দিব ক্ৰিস্টেল ক্লিয়াৰ তাৰ নেক্সট প্ৰশ্নটো আমি কৰিবলৈ চেষ্টা কৰিম যে বাপেকৰ বৰ্তমান বয়স ইংলিশটো আপোনালোকে চাই যাব লগতে বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 3 গুণতকৈ 3 বছৰ বেছি পুনৰবাৰ চাও কি বুলি কৈছে বাপেকৰ বৰ্তমান বয়সটো পুতেকৰ বয়সতকৈ বয়সৰ 3 গুণতকৈ 3 বেছি হয় ঠিক আছে আকৌ 3 বছৰৰ পিছৰ কথা কৈছে বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণতকৈ 10 বছৰ বেছি বাপেকৰ বৰ্তমান বয়স ওলাব লাগে ঠিক আছে আমি এটো কৰিম আমাৰ প্ৰশ্ন দি আছিল বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 3 গুণতকৈ গতিকে পুতেকৰ বয়সটো আমি ধৰিম x বুলি চনটো x গতিকে বাপেকৰটো কিমান হ'ব বাপেকৰটো 3 গুণৰ কথা কৈছে গতিকে 3x 3 গুণতকৈ 3 বছৰ বেছি গতিকে আৰু 3 আমি যোগ কৰিব লাগিব ইয়াৰ লাগে বুজি পাইছে ইয়াৰ লাগে নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই আপোনালোকৰ পুনৰবাৰ চাম যে বাপেকৰ বৰ্তমান বয়সটো পুতেকৰ বয়সৰ পুতেকটো আমি x ধৰিলো গতিকে ফাদাৰ অৰ্থাৎ বাপেকৰ বয়সটো কি হ'ব 3 গুণৰ কথা কৈছে গতিকে 3x হল 3 গুণতকৈ 3 বছৰ বেছি কোৱা কাৰণে 3 গুণতকৈ 3 এটা আমি বেছি কৰি দিলো যোগ কৰি দিলো এটো হল বাপেক আৰু পুতেকৰ বৰ্তমান বয়স এটো প্ৰেজেন্ট এজটো ঠিক আছে প্ৰেজেন্ট এজটো হল এটো ইয়াৰ লাগে নিশ্চয় বুজি পাইছে তাৰ নেক্সট 3 বছৰৰ পিছৰ কথা কৈছে গতিকে দুইটাৰ লগতে 3 আমি যোগ কৰিম বাপেকৰ বৰ্তমান বয়সটো আমাৰ আছিল 3x + 3 আকৌ 3 বছৰৰ পিছৰ কোৱা কাৰণে আৰু এটা 3 ইয়াত যোগ হৈ যাব ইয়াৰ লাগে ক্লিয়াৰ আছে না দুটা 3 যোগ হৈছে কিয় যোগ হৈছে নিশ্চয় বুজি পাইছে যে বৰ্তমান বয়সটো বাপেকৰ 3x + 3 আছিল 3 বছৰৰ পিছৰ কথা কৈছে গতিকে যোনটো প্ৰেজেন্ট এজ আছিল বৰ্তমান বয়সৰ লগত 3 এটা যোগ কৰি দিলো ঠিক আছে বাপেকৰ বয়সটো বৰ্তমান 3 বছৰৰ পিছত বাপেকৰ বয়সটো পুতেকৰ বয়সটো কিমান হ'ব 3 বছৰৰ পিছত x + 3 পুতেকৰ বয়সৰ দুগুণতকৈ যোনটো পুতেকৰ বয়স আছিল তাৰ দুগুণতকৈ 10 বছৰ বেছি কাৰণে দুগুণতকৈ 10 এটা যোগ কৰি দিলো ইয়াৰ লাগে ক্লিয়াৰ আছে এইডোখৰ আপোনালোকে ওলাব পাৰিলে আপোনালোকৰ আনসাৰটো ওলাই যাব পুনৰবাৰ কৈছো 3 বছৰৰ পিছৰ কথা কৈছে কাৰণে বাপেকৰ বয়সৰ লগত 3 যোগ কৰিলো পুতেকৰ বয়সৰ লগত 3 যোগ কৰিলো আৰু বাপেকৰ বয়সটো পুতেকৰ বয়সৰ দুগুণৰ কথা কৈছে সব দুগুণৰ কথা কোৱা কাৰণে 2 এটা মাল্টিপ্লাই কৰিলো দুগুণ কৰাৰ পিছতো 10 বছৰ বেছি কোৱা কাৰণে 10 এটা যোগ কৰি দিলো ইয়াৰ লাগে ঠিকে আছে তাৰ নেক্সট পুনৰবাৰ আপোনালোকে চাব 3x a + twice x টো ইফালে আহিলে - twice x হৈ গ'ল ঠিক আছে ইমান কৰিলে আপোনালোকে খেলিমেলি লাগিব পাৰে গতিকে মই কৈছো 3x + 6 = twice x + 6 + 10 দুইটো দুইটাৰ লগতে মাল্টিপ্লাই হৈছে নিশ্চয় বুজি পাইছে ব্ৰেকেট আছে 3x + twice x টো ইফালে আহিলে - twice x গতিকে x হৈ যাব 10 6 16 পাই +6 টো আহিলে -6 হৈ যাব গতিকে কিমান থাকিব 10 থাকিব অকল গতিকে x ৰ ভ্যালুটো আমি 10 পালো তেনেহলে বাপেকৰ ভ্যালুটো কিমান হৈ যাব 3 * 10 + 3 অৰ্থাৎ 33 টো হ'ব আমাৰ কাৰেক্ট আনসাৰ সহজত নিশ্চয় বুজি পাইছে আপোনালোকে মই পুনৰ এক্সপ্লেনেশন কৰিম যে বাপেকৰ বৰ্তমান বয়সটো পুতেকৰ বয়সৰ 3 গুণতকৈ 3 বছৰ বেছি হয় পুতেকৰ বয়সটো আমি x ধৰিলো গতিকে বাপেকৰ বয়সটো কিমান হ'ব 3 গুণ কোৱা কাৰণে 3 কৰিলো 3x 3 বছৰ বেছি কোৱা কাৰণে 3 এটা যোগ কৰি দিলো ইয়াৰ লাগে ঠিকে আছে
তাৰ নেক্সট আমাক প্ৰশ্নত কৈছিলে যে 3 বছৰৰ পিছৰ কথা কৈছে গতিকে বাপেকৰ বয়সৰ লগতো যোনটো এইটো আছিলে বাপেকৰ বৰ্তমানৰ বয়স তাৰ লগত 3 বছৰৰ পিছৰ কাৰণে 3 এটা যোগ কৰি দিলোঁ আৰু যোনটো পুতেকৰ বয়স আছিলে x আছিলে তাৰ লগতো 3 বছৰ যোগ কৰিলোঁ কাৰণ 3 বছৰৰ পিছৰ কথা কৈছে 3 বছৰৰ পিছত কি হ'ব যে বাপেকৰ বয়সটো পুতেকৰ বয়সৰ দুগুণতকৈ পুতেকৰ বয়সৰ দুগুণ কৰিলোঁ দুগুণতকৈ 10 বছৰ বেছি কাৰণে 10 এটা পুনৰবাৰ যোগ কৰি দিলোঁ তাৰ পৰা x ৰ ভ্যালুটো 10 পালোঁ আমি ওলাব লাগে বাপেকৰ বৰ্তমান বয়সটো আছিলে 3x + 3 x ৰ ঠাই 10 বহাই দিলোঁ গতিকে 33 ওলাই গ'ল আমাৰ কাৰেক্ট আনসাৰ 33 ওলালে আমাৰ কাৰেক্ট আনসাৰ সহজত নিশ্চয় বুজি পাইছে কোনো অসুবিধা হ'ব নালাগে যদি অসুবিধা আছে ভিডিওটো পুনৰবাৰ ৰিপিট চাব পাৰিব এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে নিজে কৰিব পাৰিব নেকি বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় টাইম কনজিউমিং হয় অলপমান টাইম লাগিব পাৰে আপোনালোকক কিন্তু কৰিবলৈ চেষ্টা কৰক ট্ৰিক্সত সকলোবিলাক কৰিব নোৱাৰি বাৰে বাৰে কৈছোঁ বেছিকটো আপোনালোকৰ ক্লিয়াৰ হ'বই লাগিব এনেকুৱা ধৰণৰ প্ৰশ্নৰ লগত ডিল কৰিবলৈ হ'লে ইয়াত চাওক যে কি কৈছে কালি আমি এনেকুৱা ধৰণৰ এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ যিসকলে যোৱাকালিৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব 10 বছৰৰ আগত জীয়েকৰ বয়স মাকৰ বয়সৰ 2/5 আছিলে 2/5 আছিলে বুলি দিয়া আছিলে 2/5 10 বছৰৰ পিছত 10 বছৰৰ আগৰ কথা কৈছে পুনৰবাৰ 10 বছৰৰ পিছত যোৱাকালি এনেকুৱা এটা প্ৰশ্ন আমি কৰিছিলোঁ 10 বছৰৰ পিছত তাইৰ বয়স মাকৰ বয়সৰ 3/5 অংশ হ'ব তেনেহ'লে তাহাঁতৰ বয়সৰ মাজৰ পাৰ্থক্যটো ওলাব লাগে পাৰ্থক্য লোৱাৰ আগত আমি বয়সটো ওলাই ল'ব লাগিব ঠিক আছে আমি চাম যে কি কৈছে এটা আমি চাম পাষ্টৰ কথা কৈছে 10 বছৰ আগৰ কথা কৈছে -10 এটা কৈছে 10 বছৰ পিছৰ কথা গতিকে +10 আৰু প্ৰেজেন্ট আমি ওলাই ল'ব লাগিব ঠিক আছে এটা প্ৰেজেন্ট এটা পাষ্ট এটা প্ৰেজেন্ট এটা ফিউচাৰ বুলি মই লিখি লৈছোঁ আপোনালোকৰ বুজিবলৈ সহজ হ'বলৈ এক্সামত নিলিখিলেও হ'ব ঠিক আছে 10 বছৰৰ আগৰ কথা কৈছে 10 বছৰ আগত আমি ফাৰ্ষ্টত কৰিম যে 10 বছৰ আগত কি হৈছিলে জীয়েকৰ বয়সটো মাকৰ বয়সৰ 2/5 অংশ আছিলে গতিকে মাকৰ বয়সটো মাদাৰ এজটো x বুলি ধৰিলোঁ তেনেহ'লে জীয়েকৰ বয়সটো দাতাৰটো কিমান হ'ব 2/5x ইয়াত প্ৰশ্নত স্পষ্টকৈ কৈ দিছে চাওক ঠিক আছে 10 বছৰৰ আগত জীয়েকৰ বয়সটো মাকৰ যিটো বয়স আছিলে মাকৰ বয়সটো x ধৰিলোঁ মাকৰ বয়সৰ 2/5 অংশ হ'ব বুলি কৈ দিছে ডাইৰেক্ট কৈ দিছে 2/5 অংশ গতিকে আমি 2/5 কৰি দিলোঁ ঠিক আছে ইয়ালৈকে কোনো ধৰণৰ অসুবিধা নাই 10 বছৰ আগৰটো বুজি পালে মাকৰ বয়সৰ মাত্ৰ 2/5 কৰিছে 2/5x হৈ গৈছে জীয়েকৰ বয়সটো তেনেহ'লে 10 বছৰ আগত যদি এইটো হয় তেনেহ'লে প্ৰেজেন্ট বৰ্তমান কিমান হ'ব ধৰিছোঁ 10 বছৰ আগত আপোনালোকৰ বয়সটো 15 আছিলে 15 বছৰ 10 বছৰ আগত আছিলে তেনেহ'লে বৰ্তমান আপোনালোকৰ এজ কিমান 10 এটা যোগ কৰি দিব আপোনালোকে গতিকে 25 হৈ যাব আপোনালোকৰ বয়স বৰ্তমান বয়সটো 25 হ'ব ঠিক তেনেদৰে 10 বছৰ আগত মাকৰ বয়স x হ'লে বৰ্তমান তাহাঁতৰ মাকৰ বয়স হৈ যাব x + 10 ঠিক তেনেদৰে 10 বছৰ আগত জীয়েকৰ বয়স 2/5x হ'লে বৰ্তমান জীয়েকৰ বয়স হৈ যাব 2/5x + 10 10 বছৰৰ আগৰ কথা কৈ আছিলে গতিকে বৰ্তমানলৈ আহিবলৈ আমি 10 এটা যোগ কৰিলোঁ দুইটাতে ঠিক আছে এইটো হ'ল বৰ্তমানৰ বয়সটো আমাৰ ওলাই গ'ল প্ৰেজেন্ট এজটো ওলাই গ'ল ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট 10 বছৰ পিছৰ কথা কৈছে চাওক 10 বছৰ পিছত কি হৈ যাব বৰ্তমানৰ যোনটো এজ আছিলে তাৰ লগত 10 এটা যোগ হৈ যাব কাৰণ 10 বছৰৰ পিছত আপোনালোকৰ বয়স কিমান হ'ব এতিয়া যদি 25 থাকে 10 বছৰৰ পিছত 35 হৈ যাব সেইকাৰণে আমি প্ৰেজেন্ট এজ যিমান আছিলে বৰ্তমানৰ বয়সৰ লগত মাকৰ বয়সৰ লগতো 10 এটা যোগ কৰিলোঁ x + 10 + 10 মানে x + 20 ঠিক তেনেদৰে জীয়েকৰ যিটো বয়স আছিলে বৰ্তমান তাৰ লগত আমি 10 এটা যোগ কৰিলোঁ গতিকে 2/5x + 10 + 10 আহিব গতিকে +20 হৈ গৈছে ইয়ালৈকে ক্লিয়াৰ আছে নিশ্চয় বুজি পাইছে অলপমান ধৈৰ্য সহকাৰে চাওক মাত্ৰ বুজিবলৈ টাইম লাগিছে আপোনালোকক মই বুজাওঁতে টাইম লাগিছে আপোনালোকে সহজতে কৰিব পাৰিব এক্সামিনেশ্যনত ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে বুলি কওক যে পাষ্টত 10 বছৰ আগৰ কথা দিয়া আছিলে 10 বছৰ আগত জীয়েকৰ যোনটো বয়স আছিলে বয়সটো মাকৰ বয়সৰ মাকটো আমি x ধৰিলোঁ জীয়েকৰ 2/5x হৈ গ'ল বৰ্তমান এজলৈ আহিবলৈ 10 যোগ কৰিলোঁ আৰু 10 বছৰ পিছৰ কাৰণে পুনৰ 10 যোগ কৰি দিলোঁ ইয়ালৈকে ক্লিয়াৰ আছে এতিয়া আপোনালোকে চাব প্ৰশ্নত কি বুলি কৈছিলে প্ৰশ্নত কৈছিলে 10 বছৰৰ পিছৰটো চাব 10 বছৰ পিছত প্ৰথমটো আমাৰ হৈ গ'ল 10 বছৰ পিছত তাইৰ বয়স মানে জীয়েকৰ যোনটো বয়স আছিলে 10 বছৰৰ পিছত জীয়েকৰ বয়স কোনটো আছিলে এইটো আছিলে জীয়েকৰ বয়স 10 বছৰৰ পিছত 2/5x + 20 ঠিক আছিলে এই জীয়েকৰ বয়সটো মাকৰ বয়সৰ ৰেসপেক্টিভলি দিয়া আছিলে মাকৰ বয়সৰ 3/5 অংশ হ'ব মাকৰ 10 বছৰৰ পিছত বয়স হৈ যাব x + 20 তাৰ 3/5 হ'ব গতিকে 3/5 of x + 20 এইটো নিশ্চয় বুজি পাইছে এইটো বুজি পালে আপোনালোকৰ আনসাৰটো ওলাই যাব এইডোখৰলৈকে কৰিলে আপোনালোকৰ আনসাৰটো ইজিকে ওলাই যাব এইডোখৰ বুজি পালে নে নাপালে যে জীয়েকৰ যোনটো বয়স আছিলে 10 বছৰৰ পিছত সেইটো মাকৰ বয়সৰ 3/5 অংশ হ'ব গতিকে 3/5 কৰি দিলোঁ ইয়ালৈকে ঠিকই আছে এটা আপোনালোকক সহজতে কৰিছোঁ ইয়াতকে বহুত দীঘল মেথড আছে তাৰ নেক্সট আপুনি কি কৰিব যে 2/5x + 20 থলে পুনৰবাৰ 3/5x প্লাস কি হৈ যাব 3/5 * 20 ঠিক আছে ইয়ালৈকে ঠিকে আছে
তাৰ নেক্সট কি হৈ যাব 2/5x - 3/5x ইয়ালৈকে ঠিক আছে তাৰ নেক্সট 5 যাব ইয়াক 4 বাৰ গতিকে 12 - 20 হৈ গ'ল x ৰ ভ্যালুটো আমাৰ ইয়াৰ পৰা ইজিকে ওলাই যাব যে -x/5 হৈ যাব হ'বনে -x/5 একেবাৰে সহজতে ওলাইছে 3 পা 2 গলে 1 থাকিব 1 ৰ ভ্যালুটো নিলিখিলে হ'ব ডাঙৰ আগত মাইনাস চিন আছে গতিকে -x/5 হৈ গ'ল ইয়াত -8 থাকি যাব ডাঙৰ আগত মাইনাস চিন আছে গতিকে x ৰ ভ্যালুটো হৈ যাব 40 x ৰ ভ্যালু কিমান হ'ব 40 হ'ব x ৰ ভ্যালু 40 হৈ যাব x ৰ ভ্যালু 40 হলে মাকৰ বৰ্তমান বয়স কিমান হ'ব 40 + 10 হ'ব কাৰণ x + 10 হয় গতিকে 40 + 10 মানে মাকৰ বৰ্তমান বয়স 50 হ'ব বা আপোনালোকে ইমান লাভ নালাগে ডাইৰেক্টলি আপোনালোকে মাকৰ পাষ্টৰ বয়সটো ওলাই দিও 10 বছৰ আগত মাকৰ বয়স কিমান আছিল x ৰ ভ্যালু 40 মানে মাকৰ 10 বছৰ আগত 40 বছৰ আছিল বা জিএকৰ কিমান হৈ যাব 2/5 * 40 গতিকে 5 যাব 8 বাৰ গতিকে জিএকৰ বয়স হ'ব 16 আৰু তাহাতৰ বয়সৰ পাৰ্থক্যটো লাভ দিছে পাৰ্থক্যটো কিমান হৈ যাব 24 হৈ যাব কিয় 24 হৈ যাব কাৰণ 40 - 16 = 24 ক্লিয়াৰ আছে অলপমান দীঘলীয়া হল মেথডটো অলপমান দীঘলীয়া হল ইমানো দীঘলীয়া নহয় সো ইমানটো মানে স্টেপ মাত্ৰ আপোনালোকে কৰিব লাগে এইখিনি স্টেপ মাত্ৰ কৰিব লাগে মই পুনৰবাৰ এক্সপ্লেনেশ্যন কৰিম এই স্টেপৰ এইখিনি আপোনালোকে স্কিপো কৰিব পাৰিব কিছুমান সো মই পুনৰবাৰ এক্সপ্লেনেশ্যন কৰিম অলপমান স্পিডত এক্সপ্লেনেশ্যন কৰিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে চাওক যে 10 বছৰৰ আগত জিএকৰ বয়সটো মাকৰ বয়সৰ 2/5 অংক আছিলে 10 বছৰ আগৰ কথা কৈছে মাকৰ বয়স x ধৰিলো জিএকৰ বয়স 2/5x হৈ গ'ল ইয়াৰ লাগে ঠিকই আছে 10 বছৰ আগত ইমানটো থাকিলে বৰ্তমান কিমান হ'ব 10 এটা যোগ কৰিলো দুইটাতে 10 এটা যোগ কৰিলো আকৌ 10 বছৰ পিছত কিমান হ'ব পুনৰবাৰ 10 এটা যোগ কৰিলো ইয়াৰ লাগে একেবাৰে সহজত ওলাই আছে আমাৰ কোনো কনফিউজন নাই তাৰ নেক্সট আমি কি কৰিলো আমাক দিয়া আছিল যে 10 বছৰ পিছত তাইৰ বয়সটো 10 বছৰ পিছত তাইৰ বয়স মানে দাতাৰৰ বয়সটো লিখি ললো 10 বছৰ পিছত কিমান হ'ব হেতু মাকৰ ৰেসপেক্টিভলি দিয়া আছে মাকৰ বয়সৰ 3/5 অংক হ'ব মাকৰ বৰ্তমান বয়স লিখি ললো তাৰ 3/5 অংক কৰি দিলো একেবাৰে সহজত ঠিক আছে তাৰ নেক্সট মাত্ৰ ইয়াত x ৰ ভ্যালু লাবলৈ চেষ্টা কৰিলে একেবাৰে সহজত ওলাই আছে পুনৰ ৰিপিট চাব পাৰিব আপোনালোকে x ৰ ভ্যালু 40 পালো x ৰ ভ্যালু 40 পা মানে যদিহে বৰ্তমানৰ বয়স ওলাব দিলে আমি ইয়াতে x ৰ ভ্যালু পুট কৰিলে বৰ্তমান বয়স ওলাই যাব কিন্তু আমাৰ বৰ্তমান বয়স ওলাব দিনে তাহাতৰ বয়সৰ পাৰ্থক্য ওলাব দিছে গতিকে 10 বছৰ আগত মাকৰ বয়সটো কিমান হৈ যাব 40 হৈ যাব x মানে 40 আৰু দাতাৰৰ এজটো হৈ যাব কিমান দাতাৰৰ এজটো হৈ যাব 2/5 * 40 অৰ্থাৎ 5 8 বাৰ যাব গতিকে 16 হৈ যাব তাহাতৰ বয়সৰ পাৰ্থক্যটো 40 - 16 = 24 ওলাই যাব এটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে কোনো অসুবিধা হ'ব না লাগে অলপমান আপোনালোকে ধৈৰ্য সহকাৰে চাব লাগিব কাৰণ বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় আৰু সকলো ট্ৰিক্সত কৰিব নোৱাৰি বাৰে বাৰে মই আপোনালোকক কৈছো বেসিকটো জনাটো একেবাৰে ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় বেসিকটো ক্লিয়াৰ কৰাটো গতিকে আজিৰ ভিডিওটো ইমানে আছিল এজৰ ওপৰত আৰু যদি প্ৰশ্ন আছে আপোনালোকে দিব কমেন্ট সেকশনত বা মই আৰু কোৱেশ্চন আনিবলৈ চেষ্টা কৰিম আশা কৰিছো আপুনি ভিডিওটো ভাল পালে যদি ভাল পালে ক্ৰিস্টাল ক্লিয়াৰ শব্দটো কমেন্টত লিখিবলৈ নাপাহৰিব যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰক সাবস্ক্ৰাইব কৰক লক্ষ্য টক ধন্যবাদ